নমস্কাৰ বন্ধুসকল, আজি মই তিতাকেৰেলা গছ এডাল ৰোৱা গৈছিল, কিন্তু আৰু তিতাকেৰেলাডালত যথেষ্ট তিতাকেৰেলা লাগিছে। আজি মই সেই তিতাকেৰেলাবিলাক আপোনালোকক দেখাম, চাওক। এইটো তিতাকেৰেলা, কিন্তু অলপ পকিছে আৰু ইয়াতে মই বহুতখিনি তিতাকেৰেলা পাৰি থৈ দিছোঁ আৰু সৰু সৰু তিতাকেৰেলা যথেষ্ট হৈ আছে, চাওক এইবিলাক। ইয়াতে মই কিছু সংখ্যক তিতাকেৰেলা পাৰি থৈ দিছোঁ, আপোনালোকে চাব পাৰে। এইবিলাক তিতাকেৰেলা অলপ কিছু সংখ্যক তিতাকেৰেলা পাৰা গৈছে আৰু ইয়াতে সৰু সৰু হৈ আছে। এইবিলাক তিতাকেৰেলা ডাঙৰ হ'লে পাৰি লৈ যাম আৰু ঘৰতে খাব পৰা যাব। আৰু ইয়াতে এই তিতাকেৰেলা অলপ চাং বনাই দিলে যথেষ্ট ভাল হ'লে হয়, কিন্তু ইয়াতে চাং বনোৱা জাগা নাই কাৰণে চাং বনোৱা নাই। ইয়াতে তিতাকেৰেলাবিলাক হৈ আছে সৰু সৰু, আৰু আপোনালোকে ঘৰত এনেকৈ তিতাকেৰেলা ৰুব পাৰে, কিন্তু আপোনালোকে চাং বনাই দিব। মই চাং বনাই নিদিয়াৰ কাৰণে আজি তিতাকেৰেলাবিলাক অলপ পকিছে। এইডালে তিতাকেৰেলাৰ গছ, আৰু আপোনালোকে এনেকৈ ঘৰত ৰুব পাৰে তিতাকেৰেলা। ঘৰত ৰুলে ইয়াৰ টেষ্টটো অলপ বেলেগ হয় আৰু ইয়াৰে সাৰ নাথাকে, কোনো কেমিকেল নাথাকে, ডাইৰেক্ট হোৱা গছ এইডাল তিতাকেৰেলা। এইডাল হৈছে তিতাকেৰেলা। এইবিলাক তিতাকেৰেলা মই পাৰা গৈছে। এইটোৱে মোৰ আজিৰ ভিডিঅ'। আপোনালোকে চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব এণ্ড কমেণ্ট কৰিব।